সংসদীয় সমষ্টিৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ত আছে, থাৰ্ড ফেজত আছে, সময় যথেষ্ট আছে। কিন্তু বাকী আমি কৰিছো, প্ৰায়বিলাকে আমি কৰিছো। এতিয়া প্ৰথম পৰ্যায়ত হ'বলগীয়া যিকেইটা সমষ্টি আছিলে সেইকেইটা অলৰেডি এনেধৰণৰ সভা অনুষ্ঠিত হৈ গৈছে। সেইকাৰণে আমি আজি অনুষ্ঠিত কৰিছো। বিল বাকী নাই, 19 তাৰিখে 27 তাৰিখে আৰু তাত আছে 7 মে। যথেষ্ট সময় আছে। পৰিৱৰ্তন বহুত আহিছে আৰু বহুত পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব বুলি মই অনুভৱ কৰিছো। আজিৰ দিনত কেনেকুৱা ৰিপৰ্ট আপোনাৰ? থেংক ইউ। সন্মুখত নিৰ্বাচন আৰু এই সন্মুখত থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাজ্যখনৰ তিনিটা লোকসভা সমষ্টি, সংশ্লিষ্ট লোকসভা সমষ্টিসমূহৰ বিধানসভা ভিত্তিত থকা সমষ্টি কমিটিৰ সভাপতি সম্পাদক, সেই লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতিৰ সভাপতি সম্পাদক আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ যিসকল সদস্য আছে সংশ্লিষ্ট লোকসভা সমষ্টি, সেইসকল কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য আৰু ভাতৃ ভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকলক লৈ প্ৰতিটো এনেধৰণৰ লোকসভা সমষ্টিতে আমি এনেধৰণে সভা অনুষ্ঠিত কৰিছো। আৰু নিৰ্বাচনী আমাৰ ৰণকৌশল কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি আলাপ আলোচনা কৰিছো। প্ৰথম কথা হ'ল যে মই খন্তেক আগতে কৈ গৈছো যে NDA ইজ আনষ্টপেবল সমগ্ৰ দেশত আৰু অসমতো অপ্ৰতিৰোধ, এই কথা অতি স্পষ্ট। যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন ঠাইত ঘূৰি মই চাৰিটা বিষয় মই দেখিব পাইছো, মোৰ দৃষ্টিত আহিছে। এটা হ'ল মানুহ কিয় ভোট দিব। 1 নম্বৰ কথা যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু আস্থা, দেট ইজ নম্বৰ 1। আৰু নম্বৰ 2 হৈছে যে NDAৰ শাসনকালত আয়ুষ্মান কাৰ্ডকে ধৰি আজি সমাজৰ একেবাৰে দৰিদ্ৰ শ্ৰেণীকো স্পৰ্শ কৰিব পৰা যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ বাবে মই ভাবো যে জনসাধাৰণ, সৰ্বসাধাৰণ ৰাইজ NDAৰ সপক্ষে থাকিব, NDAৰ সপক্ষে ৰায়দান কৰিব। তৃতীয়টো হ'ল যে এখন ষ্টেবল গভৰ্ণমেণ্ট মানুহে বিচাৰে। ষ্টেবল গভৰ্ণমেণ্ট কংগ্ৰেছ বা কোনো বিৰোধীয়ে দিব নোৱাৰে, আৰু সেইটো একমাত্ৰ ভৰসা কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA এখন ষ্টেবল গভৰ্ণমেণ্ট দিব পাৰিব। আমি 10টা বিধানসভা সমষ্টিত আমাৰ বিধানসভা সমষ্টি ভিত্তিক কমিটি আছে আৰু বেলেগ বেলেগ সাংগঠনিক স্তৰ আছে। ভাৰতীয় জনতা পাৰ্টিও আছে। UPPLও এখন মিটিং দিছে 3 নে 4 তাৰিখে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক লগত লৈ। UPPLৰ যিবিলাক অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ আছে, এই ষ্ট্ৰাকচাৰ বিলাকৰ বিষয়ববীয়াসকলক পাতিছে এখন ডাঙৰ সভা। ভাৰতীয় জনতা পাৰ্টিটো কাম কৰিয়ে আছে, কাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ আগতেই ভাৰতীয় জনতা পাৰ্টিয়ে তাক এখন বিশাল গণসভাৰ আয়োজন কৰিছিল। যৌথভাৱে আমি আয়োজন কৰিলো। পিছত আমি লগ হৈ যিখন সভাৰ কথা আপোনালোকে জানে যে ৰাজনাথ সিং ডাঙৰীয়াও আহি এই জনসভাত সম্বোধন কৰিছিল। খুব ভাল মিটিং হৈছিল আৰু এতিয়া সাংঘাতিক ধৰণে খুব ক্ষিপ্ৰতাৰে যৌথভাৱে কাম কাজবিলাক হৈ আছে। তৃণমূললৈকে যৌথভাৱে কাম কৰা এটা সুন্দৰ পৰিৱেশ ইতিমধ্যে তাত ৰচনা হৈছে। তাত ভাল হ'ব, তাত যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছো। নামবিলাক খুব বেলেগ বেলেগ হৈছে। এতিয়া ৱেষ্ট গুৱাহাটী বেছিভাগ অংশ চেণ্ট্ৰেল গুৱাহাটীত পৰিছে। বাকীবিলাক সমষ্টিত তেনেকুৱা হৈছে। এটা নতুন এটা সমষ্টি হৈছে ডিমৰীয়া, আপোনালোকে জানে। তো আমি একেলগে কাম কৰি আছো আৰু আমাৰ দৃঢ় বিশ্বাস, মই আগতেও কৈ আহিছো যে এইবাৰ NDA ইজ আনষ্টপেবল। NDA অপ্ৰতিৰোধ আৰু বিশেষকৈ অসমত আমাৰ যি 14খন আসনত NDAৰ প্ৰাৰ্থী আছে, বিজেপিৰ 11খনত আছে, 2খন AGPৰ আৰু 1খন UPPLৰ। আমি ডেফিনেটলি আটাইবিলাকতে ভাল ৰিজাল্ট কৰিবলৈ, ভাল ৰিজাল্ট আমি আশা কৰিছো।
ধুবুৰী আমি 2 তাৰিখে যাম, মই মন্ত্ৰ ডাঙৰীয়া যাম। আৰু ইতিমধ্যে ধুবুৰীত আমি আমাৰ পৰ্যবেক্ষক আমি তত্ত্বাৱধায়ক নিযুক্তি দি দলৰ কৰ্মীসকলৰ লগতে কেৱল মত বিনিময় কৰা নহয়, ৰাইজৰ মাজতো সোমাই গৈছে। প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিক সভা, ঠিক তেনেকে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলেও কাম কৰিছে আৰু UPPLৰো কাম কৰিছে, য'ত য'ত তেওঁলোকৰ শক্তি আছে, সাংগঠনিক স্তৰ আছে। দিনক দিনে ইয়াৰ ছবিখন সাংঘাতিক ধৰণেৰে সলনি হ'ব ধৰিছে আৰু আমি আশা কৰিছো যে ধুবুৰীত আমাৰ ভাল হ'ব। অসমত আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, মই বাকীখিনিৰ কথাটো কৈয়ে গৈছো, অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি থকা তেখেতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্ব আৰু ৰাজ্যবাসীৰ কাৰণে সৰ্বসাধাৰণ লোকক চুই যাব পৰা যিবিলাক আঁচনি লৈছে, সৰ্বসাধাৰণৰ মাজত যিদৰে জনপ্ৰিয়তা তেওঁৰ বৃদ্ধি পাইছে, এইটো স্বাভাৱিকতে অসমত এটা সাংঘাতিক ধৰণৰ এইবাৰ লোকসভাত ফল দিব বুলি আমি আশা কৰিছো। ইমান খবৰ যুৱকে বিয়া পতাকে মই ভাবো যে ইলেকশ্যনৰ পিছত পাতিলে ভাল, কাৰণ তেতিয়া তেওঁ আৰাম কৰিব পাৰিব এইবাৰ। কাৰণ এতিয়া ৰাজনীতিত থাকিলেতো যথেষ্ট ব্যস্ত থাকিব লাগে, MP হলেও বহুত কাম কৰিব লাগে। সেই MP নোহোৱাৰ পিছত তেখেতে বিয়া পাতিলে মই ভাবো যে যথেষ্ট সময় পাব ফুৰা মেলা কৰিবলৈ। মইতো কৈছোৱেই, যদি 14খন আসনত আমাৰ ফলাফল ভাল হয় তেতিয়াহ'লেতো আৰু কোন জিকিব বাকীবিলাক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিত্ৰ দলকেইটাক লৈ পেলাই যেনেধৰণে চৰকাৰখনত নেতৃত্ব দিছে, মই ভাবো তেনেকে এনেধৰণৰ খুব আগতেও মিত্ৰতা আছিল, এনেধৰণৰ খুব কম হয়। গতিকে এতিয়া বহুত কথা ক'ব পাৰে আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়া বহুত বহু